নমস্কাৰ। সকলোকে শুভ সন্ধিয়া জনালোঁ। এটা সৰু কথা লৈ আপোনালোকৰ ওচৰত আহিলোঁ। সাধাৰণতে আমি ঘৰত ব্যৱহাৰ কৰা ধাৰজাতীয় যেনে চুৰি, কটাৰী, কাটা চামুচ এনেকুৱা ধৰণৰ যিখিনি সঁজুলি, সেই সঁজুলিখিনি সাধাৰণতে আমি যেতিয়া ঘৰত ৰাখোঁ, সেই ধাৰৰ যিটো ছাইড, সেই ধাৰৰ ছাইডটো ওপৰমুখ কৰি আমি ৰাখিব নালাগে। চুৰি কটাৰীখন যেতিয়াই ৰাখিম, আমি নালটো ওপৰলৈ কৰি ধাৰটো তললৈ দি ৰাখিম। আৰু কাটা চামুচ হ'লেও আমি ওপৰলৈ মূৰ কৰি আমি কাটা চামুচখন নাৰাখিম। ৰখা ভাল নহয়। আচলতে আমি কাটা চামুচখনো যিটো ধাৰ থাকিব, সেই ধাৰটো আমি তললৈ দি আমি ৰাখিম। চুৰি কটাৰী হওক, কাটা চামুচ হওক, সকলোখিনি যিটো ধাৰ থাকিব, সেই ধাৰটো আমি তলৰ ফালে মূৰ কৰি ৰাখিব লাগে। তাৰ বাদেও যেনে কেঁচিখনো আমি মুকলিকৈ ৰাখিব নালাগে। কেঁচিৰ যিটো জোং ধাৰ থকা ছাইড হয়, সেইটো আমি তলৰ মূৰকৈ ৰাখিব লাগে। সাধাৰণতে ক'ৰবাত আমি অকণমান ভৰাই বা পেকেটত হ'লেও তলৰ মূৰকৈ ভৰাই ৰাখিব লাগে। আচলতে আমি জনাত যেতিয়া ধাৰজাতীয় সামগ্ৰী যদি চুৰি কটাৰী হওক, কাটা চামুচ হওক, যিয়ে নহওক, যদি ধাৰজাতীয় সামগ্ৰীখিনি আমি ঘৰত ওপৰমুখে ৰাখোঁ, তেতিয়াহ'লে আমাৰ সন্তানসকল অকণমান এনেকুৱা হ'ব যে ডাঙৰক মুখে মুখে কথা ক'ব, অকণমান কথা নমনা হ'ব, মুখে মুখে উত্তৰ দিবলৈ ল'ব, এনেকুৱা কিছুমান আচলতে হয় বুলি কয়। সেই কাৰণেহে আচলতে আমি ধাৰজাতীয় সামগ্ৰীখিনি আমি ঘৰত ওপৰমুখে ৰাখিব নালাগে। যিসকলৰ ল'ৰা ছোৱালী আছে বিশেষকৈ, তেওঁলোকে একেবাৰেই নালাগে। সদায় আমি ধাৰজাতীয় সামগ্ৰীখিনি তলৰমুখে ৰখা ঘৰৰ কাৰণে মংগলজনক হয়। এই সৰু কথাটো লৈ আচলতে অকণমান আহিলোঁ আৰু বিদায় ল'লোঁ আজি।